5 লাখ মানে 5 লাখৰ ভিতৰত আটাইতকৈ ফাষ্টেষ্ট বাইক পাব আপুনি সাতখন বাইক এই ভিডিঅ'টোত আপুনি দেখিব। চ' দেৰি নকৰোঁ ব'লক এখন কৰি চাই লওঁ মানে 7খন বাইক ফাষ্টেষ্ট বাইক হ'ব মানে ছুপাৰ বাইক স্পৰ্টছ বাইক লাইক। চ' এনিৱে আৰু এইখিনি পাব আপুনি 5 লাখৰ ভিতৰত। তো ব'লক এখন চাই লওঁ। চ' আপোনাৰ নাম্বাৰ 1 আহিলে এইখন হ'ল আপোনাৰ এপ্ৰিলিয়া RS 457 মডেল নাম্বাৰ। চ' এইখন পাব আপুনি 4.1 লাখ মানে 4,01,000 ভিতৰত পাব। চ' যিয়ে নহওক তাই ইয়াতে লিখা আছে দ্য এপ্ৰিলিয়া RS 457 ইজ দ্য নিউৱেষ্ট এণ্ট্ৰা ইন দ্য ইণ্ডিয়ান মটৰচাইকেল চিন্স এণ্ড কামছ উইথ এ ষ্টাৰ্টিং প্ৰাইচ অফ 4.1 লাখ মানে শ্ব'ৰুমৰ মতে আপোনাৰ এইখন আহিছে আপোনাৰ নতুন বাইক হয় RS 457 এপ্ৰিলিয়াৰ। আৰু এইখন পাব আপুনি ষ্টাৰ্টিঙৰ পৰা পাব আপুনি শ্ব'ৰুমৰ মতে আপুনি 4.1 লাখৰ পৰা ষ্টাৰ্টিং হ'ব এইখন বাইকৰ শ্ব'ৰুমৰ দাম অনুসৰি। ঠিক আছে আৰু বাইকখন আপুনি পিকচাৰত দেখিছে এইখনে হ'ল বাইক। দ্য স্পৰ্টছ বাইক ইজ পাৱাৰ্ড বাই 457 cc থাকিব আপোনাৰ এই বাইকখনৰ cc হ'ব আপোনাৰ 457 মানে 457 cc থাকিব আৰু লিকুইড কুল টুইন চিলিণ্ডাৰ ইঞ্জিন হুইচ কিক্স আউট 47 bhp পাৱাৰ। ঠিক আছে মানে আপোনাৰ লিকুইড কুল ইঞ্জিন থাকিব প্লাছ আপোনাৰ টুইন চিলিণ্ডাৰ মানে ডাবল চিলিণ্ডাৰ থাকিব ইঞ্জিন। ঠিক আছে আৰু এইখিনি আছিলে আপোনাৰ এপ্ৰিলিয়া এইখনে আছিলে এপ্ৰিলিয়াৰ আপোনাৰ RS 457 যিটো নেকি ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ 4.1 লাখৰ পৰা ষ্টাৰ্টিং হ'ব শ্ব'ৰুমৰ অনুসৰি। ঠিক আছে এইখন আছিলে আপোনাৰ নাম্বাৰ 1 এইখন মানে কি স্পীড বাইক স্পৰ্টছ বাইক বুলি ক'ব পাৰি। এনিৱে সেইখন আছিলে আপোনাৰ নাম্বাৰ 1। তো বলক নাম্বাৰ 2খন চাই লওঁ। আৰু এইখন হ'ল আপোনাৰ নাম্বাৰ 2 আৰু হ'ল এইখন হ'ল আপোনাৰ দেখি আছে বাইকখন। এইখন হ'ল আপোনাৰ KTM 390 ডিউক KTMৰ আৰু এইখন আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ হ'ব আপোনাৰ 3.10 লাখ মানে 3,10,000 পৰা ষ্টাৰ্টিং শ্ব'ৰুমৰ অনুসৰি। চ' এইখন হ'ল আপোনাৰ KTM 390 ডিউক আৰু ইয়াৰ আছে CC আপোনাৰ 399 হ'ব CC মানে 400 CC বুলি ক'ব পাৰি। তো এনিৱে আৰু ইয়াত আপোনাৰ থাকিব ছিংগল চিলিণ্ডাৰ থাকিব তাৰপিছত লিকুইড কুল ইঞ্জিন। ঠিক আছে এইখিনিয়ে হ'ল আপোনাৰ তাৰপিছত এইখন হ'ল আপোনাৰ KTM 390 ডিউক আৰু এইখন হ'ল আপোনাৰ মানে এইখন নাম্বাৰ 2ত আহিলে এইখন। আৰু ইয়াৰ শ্ব'ৰুম অনুসৰি আপোনাৰ বাজেটটো হ'ব আপোনাৰ মানে ষ্টাৰ্টিং আপোনাৰ যিটো নেকি প্ৰাইচ সেইটো প্ৰাইচ হ'ব 3,10,000 পৰা ষ্টাৰ্টিং শ্ব'ৰুম অনুসৰি। ঠিক আছে চ' এইখন আছিলে আপোনাৰ KTMৰ এইখন দ্বিতীয়খন বাইক আৰু এইখন হ'ল তৃতীয় এইখন নাম্বাৰ 3ত এইখনো KTMৰ হয়। চ' ইয়াৰ আপোনাৰ এইখন হ'ল আপোনাৰ RC 390 বুলি কয় KTMৰ মডেল নাম্বাৰ। যিয়ে নহওক ইয়াৰ ষ্টাৰ্টিং প্ৰাইচ হ'ব 3.18 লাখ মানে 3,18,000 পৰা ষ্টাৰ্টিং শ্ব'ৰুম অনুসৰি। আৰু ইয়াত থাকিব আপোনাৰ থাকিব আপোনাৰ 373 cc থাকিব মানে 373 cc আৰু ছিংগল চিলিণ্ডাৰ হয় আৰু লিকুইড কুল ইঞ্জিন। ঠিক আছে এইখন আহিলে নাম্বাৰ 3ত KTMৰ RC 390 আৰু পিকচাৰখন দেখিছে এইখন স্ক্ৰীণত চাগে। তো এনিৱে এইখন আছিলে নাম্বাৰ 3 আৰু এইবাৰ বলক নাম্বাৰ 4খন চাই লওঁ। নাম্বাৰ 4 আৰু এইখন হ'ল নাম্বাৰ 4 এইখন হ'ল আপোনাৰ য়ামাহা হয় য়ামাহাৰ আপোনাৰ হ'ল এইখন হ'ল R3 বুলি কোৱা হয় R3 আৰু এইখন আছে আপোনাৰ ইয়াতে লিখা আছে য়ামাহা R3 ইজ ওৱান অফ দ্য লেটেষ্ট মটৰচাইকেল ফ্ৰম দ্য জাপানিজ অটোমেকাৰ এণ্ড কামছ এট ষ্টাৰ্টিং প্ৰাইচ অফ 4,64,000। তাৰমানে আপোনাৰ এইখন য়ামাহা RC বাইকখন আপোনাৰ এইটো শ্ব'ৰুম অনুসৰি আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ 4.64 লাখ মানে আপোনাৰ মোটামুটি 4,64,000 মানে 64,000 4,64,000 আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ শ্ব'ৰুম অনুসৰি। আৰু ইয়াতে আছে আপোনাৰ 321 cc মানে 321 cc আছে তাৰপিছত আছে 2 চিলিণ্ডাৰ থাকিব আৰু লিকুইড কুল ইঞ্জিন। ঠিক আছে এইখন আছিলে আপোনাৰ নাম্বাৰ 4 আৰু এইখন হ'ল আপোনাৰ য়ামাহা R3। তো ঠিক আছে বলক এতিয়া নাম্বাৰ 5 আৰু এইখন আহিলে আপোনাৰ আল্ট্ৰা এইখন নাম্বাৰ 5খন আহিলে আপোনাৰ আল্ট্ৰা ভায়লেট F77 মানে আল্ট্ৰা ভায়লেট F77 আৰু এইখন আছে আপোনাৰ লিখা আছে ইয়াতে আল্ট্ৰা ভায়লেট F77 ইলেক্ট্ৰিক মটৰচাইকেল হয় এইখন এণ্ড হেজ বিন ডিজাইন টু বি ফাষ্ট একদম ফাষ্টেষ্ট বাইকৰ ওপৰত ডিজাইন কৰা হৈছে আৰু বাইকখন দেখিয়ে গম পায় এইখন ৰেচিং বাইক হিচাপে পৰিচিত। যিয়ে নহওক আৰু ইয়াৰ এটলিষ্ট মানে লিখা আছে এইবিলাক আপুনি পঢ়ি ল'ব।
ইয়াতে বাৰু বাই দা ৱে গাইজ ইয়াতে আপোনাৰ প্ৰাইচটো লিখা নাই মেনশ্যন কৰা নাই ঠিক আছে আপুনি ডিটেইলছখিনি ইয়াত পঢ়ি ল'ব আৰু এইখন আছিলে আপোনাৰ নাম্বাৰ 5ত আৰু হ'ল এইখনে বাইক আল্ট্ৰা ভায়োলেট F77 ঠিক আছে তো ব্লক নেক্সটখন চাই লওঁ মানে নম্বৰ 6ত হ'ব এইখন চ' এনিৱে এইখন হ'ল নাম্বাৰ 6ত আৰু এইখন হ'ল আপোনাৰ ট্ৰাম্প স্পীড 400 এইখন লাইক ৰয়েল এনফিল্ড এণ্ড চ' যিয়ে নহওক বাৰু এইখন হ'ল আপোনাৰ নামটোৱেই হ'ল আপোনাৰ ট্ৰাম্প স্পীড 400 চ' এইখন আহিলে আপোনাৰ CC আছে আপোনাৰ 398 CC লিকুইড কুল ইঞ্জিন থাকিব তাৰপিছত ছিংগল চিলিণ্ডাৰ ইঞ্জিন ঠিক আছে আৰু আপোনাৰ এই কামছ উইথ মানে আপোনাৰ এক্স শ্ব'ৰুম অনুসৰি আপোনাৰ ষ্টাৰ্টিং প্ৰাইচ হ'ব আপোনাৰ 2.33 লাখ মানে আপোনাৰ 2,33,000 টকা আপোনাৰ এক্স শ্ব'ৰুম অনুসৰি আপোনাৰ এইটো প্ৰাইচ ষ্টাৰ্টিং প্ৰাইচ চ' এইখন আছিলে আপোনাৰ আৰু CC থাকিব আপোনাৰ 398 CC ঠিক আছে তো যিয়ে নহওক আৰু ইয়াৰ ডিটেইলছখিনি অলৰেডি জনালোঁ আপোনাৰ ছিংগল চিলিণ্ডাৰ থাকিব তাৰপিছত আপোনাৰ লিকুইড কুল ইঞ্জিন আৰু এইখন হ'ল আপোনাৰ ট্ৰাম্প স্পীড 400 চ' এইখন আছিলে নাম্বাৰ 6ত তো ব্লক লাষ্ট মানে নাম্বাৰ 7খন চাই লওঁ আৰু এইখন হ'ল আপোনাৰ ৰয়েল এনফিল্ড নাম্বাৰ 7ত আছে ৰয়েল এনফিল্ড কণ্টিনেণ্টেল GT650 ৰয়েল এনফিল্ডৰ হয় আৰু পিকচাৰখন দেখি আছে আপুনি এইখনে হ'ল আপোনাৰ ৰয়েল এনফিল্ড কনফিডেণ্টেল GT650 মানে 650 so it's one of the most powerful bikes in the segment and with its racer design to ঠিক আছে আৰু ইয়াতে মানে কি CC নহয় আপোনাৰ CC আছে আপোনাৰ 648 মানে CC বহুত ওপৰত হয় হাইষ্ট CC মানে বুলি ক'ব পাৰি ইয়াত মটৰচাইকেল ইজ পাৱাৰ্ড বাই 648 CC মানে CC থাকিব পেৰেলাল টুইন চিলিণ্ডাৰ মানে ডাবল চিলিণ্ডাৰ আছে এই বাইকখনত এণ্ড হুইচ প্ৰডিউচ 47 bhp of power and it comes at the price of RS 3.19 lakhs ex-showroom চ' এইখন হ'ল আপোনাৰ ৰয়েল এনফিল্ড কনফিডেণ্টেল GT650 আৰু ইয়াৰ ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ মানে 3,19,000ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ ex-showroom অনুসৰি মানে 3.19 লাখছ ষ্টাৰ্টিং প্ৰাইচ আৰু আপোনাৰ আছে ইয়াতে CC হ'ল আপোনাৰ 648 মানে 648 CC এইখন আৰু ইয়াতে চিলিণ্ডাৰ থাকিব আপোনাৰ ডাবল চিলিণ্ডাৰ টুইন চিলিণ্ডাৰ ইঞ্জিন ঠিক আছে আৰু আপোনাৰ এইটো প্ৰডিউচ কৰিব আপোনাৰ 47 bhp অফ পাৱাৰ ঠিক আছে এইখন আছিল আপোনাৰ ৰয়েল এনফিল্ডৰ কনফিডেণ্টেল GT650 বাইক এইখন আপোনাৰ একদম ওৱান অফ দ্য টপ CC's বাইক বুলি ক'ব পাৰি মানে একদম ওপৰত CC'ৰ ওপৰত বহুত ওপৰত আছে এইখন বাইক মানে 600ৰ ওপৰত মানে 400 বুলি ক'ব পাৰি ঠিক আছে 648 CC আছে আৰু প্ৰাইচটো হ'ল আৰু আপোনাৰ 3.19 লাখ ex-showroom অনুসৰি ঠিক আছে চ' গাইজ এইখিনি আছিলে আপোনাৰ টপ 7 বাইকছ আপকামিং নহয় এতিয়া লঞ্চ হৈ গৈছে এইবোৰ বাইক মানে টপ কি কয় এইটো টপ ৰেচিং বাইক বুলি ক'ব পাৰি চ' এইখিনি আছিলে আপোনাৰ টপ 7 বাইক ৰেচিং বাইক আণ্ডাৰ 5 লাখ মানে 5 লাখৰ ভিতৰত পোৱা এইখিনি আছিলে আপোনাৰ কিছুমান টপ বাইক চ' আৰু একবাৰ মই পটাপট ৰিপিট কৰি দিছোঁ ভিডিঅ'টো আপোনাৰ বাইকখিনি পটাপট চ' ইয়াতে লিখা আছে 7 ফাষ্টেষ্ট বাইকছ আণ্ডাৰ 5 লাখ মানে 7খন ফাষ্টেষ্ট বাইক মানে ছুপাৰ বাইক বুলি ক'ব পাৰি ফাষ্টেষ্ট বাইক আৰু যিখন পাব আপুনি 5 লাখৰ ভিতৰত 7 ফাষ্টেষ্ট বাইকছ এনিৱে বলক এখন চাই লওঁ নামখিনি জনাই দিছোঁ চ' নাম্বাৰ 1 আহিলে এইখন এপ্ৰিলিয়া RS 457 আৰু ইয়াৰ ষ্টাৰ্টিং প্ৰাইচ আছিল আপোনাৰ এইখন ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ 4.1 লাখ ঠিক আছে তো নাম্বাৰ 2 আছিলে আপোনাৰ এইখন KTM 390 ডিউক এইখন ডিউক হয় KTMৰ 390 আৰু এইখন ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ 3.10 লাখ মানে 3,10,000 পৰা ষ্টাৰ্টিং প্ৰাইচ এইখন হ'ল KTM ডিউক নাম্বাৰ 3 আহিলে আপোনাৰ KTM RC 390 আৰু এইখন ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ 3.18 লাখ মানে 3,18,000 পৰা ষ্টাৰ্টিং প্ৰাইচ ex-showroom অনুসৰি এইখন হ'ল KTM RC 390 তাৰপিছত আহিলে নেক্সটখন আহিলে আপোনাৰ Yamaha এইখন হ'ল Yamaha R3 মানে আৰু ইয়াৰ ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ 4.64 লাখ মানে 4,64,000 পৰা ষ্টাৰ্টিং এইখন বাইকৰ ঠিক আছে বলক নেক্সটখন চাই লওঁ আৰু নেক্সটখন হ'ল এইখন হ'ল আপোনাৰ নেক্সটখন আহিলে এইখন আল্ট্ৰা ভায়োলেট F77 বুলি কোৱা হয়
আল্ট্ৰা ভায়োলেট F77 আৰু ইয়াৰ আপোনাৰ মানে ইয়াৰ টোটেল প্ৰাইচ ষ্টাৰ্টিং প্ৰাইচটো লিখা নাই বাই দা ৱে এইখন হ'ল আপোনাৰ আল্ট্ৰা ভায়োলেট F77 আৰু ইয়াৰ যেন হওক ইয়াৰ ডিটেইলছখিনি আপুনি তলত লিখি আছে যিখিনি আছে আপুনি ভিডিঅ'টো পজ কৰি আপুনি নিজে পঢ়ি ল'ব পাৰিব ঠিক আছে এইখন আছিলে আল্ট্ৰা ভায়োলেট F77 তো বলক নেক্সটখন চাই লওঁ আৰু নেক্সটখন আহিলে আমাৰ এইখন হ'ল আপোনাৰ টাইম স্পীড 400 আৰু ইয়াৰ আপোনাৰ মানে ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ ইয়াতে মাৰ্কেটত এক্সৰ অনুসৰি 2.33 লাখ মানে 2,33,000 টকা ষ্টাৰ্টিং প্ৰাইচ টাইম স্পীড 400 তো নেক্সটখন বলক নেক্সটখন হ'ল আপোনাৰ এইখন ৰয়েল এনফিল্ড কনফিডেণ্টেল GT650 বুলি কোৱা হয় GT650 ঠিক আছে আৰু ইয়াৰ ষ্টাৰ্টিং প্ৰাইচ হ'ল আপোনাৰ 3.19 লাখ মানে 3,19,000 টকা এক্সৰ অনুসৰি এইখন হ'ল ৰয়েল এনফিল্ড কনফিডেণ্টেল GT650 তো বলক নেক্সটখন আৰু নেক্সটখন হ'ল এইখন মানে এইখন চ' এইখিনি মানে এইখনে আছিলে লাষ্ট মানে এইখিনি আছিলে আপোনাৰ টপ 7 ফাষ্টেষ্ট বাইক আণ্ডাৰ 5 লাখ মানে 5 লাখৰ ভিতৰত পৰা ফাষ্টেষ্ট বাইক মানে স্পীড থকা বাইক এইখিনি আছিলে চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে हैं फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू सून